শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মা হেমন্ত বিশ্বাস শৰ্মাহঁতৰ লগত জড়িত কিবা জীৱনত আদৰ্শ বুলি কোৱা বস্তু এটা চিনি পায় নেকি তেওঁ সেইগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মা ইলেকশ্যনৰ পিছত কিন্তু আৰু চেষ্টা মই কৈছোঁ আমি এই 6-7জন মানুহ চিঞৰি থাকিম ৰাস্তাৰ কিন্তু আহিছে ইলেকশ্যন ইয়েছ তাৰ মাজত কিয় জুবিন গাৰ্গৰ কথাটো পাহৰি গ'ল শেখৰ সিদ্ধাৰ্থ এনেকুৱা কাম কৰিবৰ কাৰণে ইমান সুবিধা ইমান তেওঁলোকে কেনেকৈ পালে জুবিন দাকো মই সিদ্ধাৰ্থৰ কথা বহুতবাৰ কৈছোঁ কিন্তু ই কিন্তু আপোনাৰ কাৰণে বিপদ যদি জুবিন দাক ন্যায় দিব পাৰে তেন্তে হেমন্ত বিশ্ব শৰ্মা যদি নহয় আমি বিকল্প ব্যৱস্থা নমস্কাৰ অসমবাসী ৰাইজ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আমাৰ জুবিনদাৰ হত্যাকাৰীক লৈ এতিয়াও জুবিনদাৰ হত্যাকাৰীৰ লগত হিমন্তৰ আচল ৰহস্য কি শ্যামকানু সিদ্ধাৰ্থহঁতৰ লগত জড়িত আছে নেকি আমাৰ জুবিনদাৰ ন্যায় কিয় দিব পৰা নাই এতিয়াও আমাক ন্যায় লাগে তো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চালে গম পাব শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মা তেওঁলোকে আমাৰ লগত অতবিত জড়িত নহয়তো জড়িত তেওঁলোকৰ লগত হেমন্ত বিশ্বাস শৰ্মাহঁতৰ লগত জড়িত তেওঁ এই 4টা বা 5টা মানুহক এনকাউণ্টাৰ কিয় কৰিব নোৱাৰি মদ খোৱাৰ কাৰণে দিছে মদৰ বিপণীবোৰ চববোৰ বন্ধ কৰি কেলে নেকি এছঅ'পিটো দিয়াৰ আগতে কথাখিনি কি সেইখিনি কি হেমন্ত বিশ্ব শৰ্মা দ্য CM অফ আছাম তেওঁৰ প্ৰাইভেট প্ৰপাৰ্টি নেকি অসমখনকে চিৰশ্ৰেষ্ঠ স্থানত আনা মানুহজনেই হ'ল জুবিন গাৰ্গ দ্য হামিং কিং জুবিন গাৰ্গে অসমখনক বিশ্বত প্ৰসিদ্ধ কৰিলে আমাৰ জাতীয়তাবাদ ধৰি আজি জুবিনক লৈ তেওঁ মন্তব্য দিয়াটো সঁচাই লজ্জাজনক আৰু সেই মানুহখিনি তেওঁলোকৰ লগত বহি তেওঁলোকে পাৰ্টি কৰিছে খাইছে বহিছে গতিকে তেওঁলোকৰ লগত এইবোৰ যে ঘনিষ্ঠ এই ঘনিষ্ঠৰ যিটো কাৰণ সেই কাৰণটো তেওঁলোকে আজিলৈকে ব্যাখ্যা কিয় কৰা নাই তেওঁলোকৰ বংশগতৰ মানুহেই তেওঁলোকৰ লগত বিজনেছ কৰি আছে আমি কৰা নাই আৰু আমি নকৰোঁ আৰু নকৰাৰ কাৰণে এই জাতীয়তাবাদৰ বৃহৎ স্বাৰ্থত আপোনালোকে এই 5জন মানুহক যিমান দেৰি কৰিব সিমানে অসমৰ অৱস্থাটো নেপাল আৰু কাশ্মীৰৰ নিচিনা হ'ব যিখিনি মোৰ নিচিনা অসমীয়া এটা জাতীয়তাবাদ থকা অসমীয়া এটাই নিবিচাৰোঁ আৰু কাৰণেহে মোৰ বিবেকেৰে আপোনালোকক বাৰে বাৰে এই ভাষাষাৰ কৈছোঁ দ্য অনাৰেবল CM অফ আছাম কাৰণ আপুনি কাশ্মীৰ আৰু নেপাল নোহোৱাটো মই কামনা কৰাৰ কাৰণে আপোনাক ৰিপিটেডলি কৈছোঁ আপুনি যিমান সোনকালে গৃহ বিভাগ আপোনাৰ হাতত আজি যেনেকৈ নহওক আপুনি যিমান সোনকালে এই ইয়াৰ যিটো দোষীক আপুনি সাব্যস্ত কৰে ন্যায় সাব্যস্ত কৰে যেনেকৈ নহওক সিমানে অসমৰ অস্তিত্ব স্বাভিমান আৰু শান্তি বিৰাজমান হ'ব গতিকে আশা কৰোঁ যদি আপুনি অসমৰ CM হয় অসমক শান্তি বিৰাজমান কৰে আপুনি অতি সোনকালে 1-2 দিনৰ ভিতৰতে এই ন্যায়টো দিব লাগে নহ'লে অসমখন অশান্ত কৰাৰ প্ৰথম মূলতে আপুনি বাকী যিবোৰ মানুহে আজি জুবিন গাৰ্গক লৈ কথা মন্তব্য কৰিছে তেওঁলোকক এষাৰ কথাই ক'ম যোনেই নহওক সি যোনেই নহওক পৃথিৱীৰ যোনেই নহওক ৰজা কিন্তু জুবিন গাৰ্গ অসমক পপুলাৰ জুবিন গাৰ্গে কৰিছে আপোনালোকে কৰা নাই গতিকে আপোনালোকৰ মন্তব্য ইয়াৰ কোনো অৰ্থ নাথাকে আৰু আপোনালোকৰ কথাবোৰে আপোনালোকৰ আত্মসন্মান ধ্বংস কৰিছে কোনে কৈছে মানুহগৰাকী কোন হয় এগৰাকী অতদিনে কংগ্ৰেছত থকা মানুহগৰাকী নহয় জানো 25 বছৰ জীৱন পৰিক্ৰমা কংগ্ৰেছত থাকি আজি সাৰদা কেলেংকাৰী লুই বাজাৰ কেলেংকাৰী ভয়ত পাত বেঙৰ জাপ মাৰি বিজেপিলৈ যোৱা এগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয় জানো তেওঁ কি কথা ক'ব আহিছে কিবা জীৱনত আদৰ্শ বুলি কোৱা বস্তু এটা চিনি পায় নেকি তেওঁ সেইগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মা 53 বছৰ অবৈধ বিদেশীৰ বোজা জাপি দিয়া এগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয় নেকি বিদেশীৰ ওচৰত আঁঠু লোৱা মুখ্যমন্ত্ৰী বিদেশী তেওঁ আমাৰ দৃষ্টিত বিদেশী যিসকল আছে 71 চনৰ 25 মাৰ্চৰ পিছত অহা ধৰ্ম যিয়েই নহওক লাগিলে ভাষা যি নকওক লাগিলে জাত পাত যি নহওক লাগিলে তেওঁলোকক বিতৰণ কৰিব লাগিব মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰি মানুহৰ মাজত বিভাজন সৃষ্টি কৰিছে আৰু 53 বছৰ অবৈধ বিদেশীৰ বোজা হিমন্ত বিশ্ব শৰ্মাই অসমক জাপি দিছে গতিকে বিদেশীৰ ৰক্ষক হিমন্ত বিশ্ব শৰ্মা এতিয়াও কওঁ ইলেকশ্যনৰ পিছত এইটো শেষ ইলেকশ্যনৰ পিছত কিন্তু আৰু শেষ মই কৈছোঁ আমি এই 6-7জন মানুহ চিঞৰি থাকিম ৰাস্তাৰ কিন্তু আৰু আমাকো সেই শিলগুটি ঠুকুৰাই দি ভৰি তেনেকৈ ঠুকুৰাই শিলগুটি মাৰি দি আমাকো চিটিকাই পঠাব ক'ব কৰক আপোনালোকে সব কৰি থাকক কাম কৰি থাকক চাকৰি কৰক বিজনেছ কৰক ডু এভৰিথিং ডু ইয়ৰ পাৰ্টিজ ৱৰ্ক আহিছে ইলেকশ্যন ইয়েছ তাৰ মাজত কিয় জুবিন গাৰ্গৰ কথাটো পাহৰি গ'ল ৱাই সেইকাৰণে চব এটা গোট মুঠিটো যে একগোট হয় ন কোনো ৰখাব নোৱাৰে কিন্তু মই কৈ দিলোঁ সব মোৰ ৰিকুৱেষ্ট আহ্বান হাতযোৰ কৰি কৈছোঁ অসম ৰাইজক এভৰিবডি ইটছ এণ্ড এভৰি পাৰ্চন যোনে অলপ হ'লেও জুবিন গাৰ্গক ভাল পাইছিল বা দুখ কৰি আছে বা বিচাৰিছিল যে এইটো ন্যায় পাওক আপোনালোকে মাত মাতক আৰু আমি চবেই মিলি মাত মাতিলেহে আমি ভাবোঁ ইয়াত জলদি আমি এটা কিবা সলিউশ্যন পাম আৰু যিটোৰ কাৰণে মই জানো প্ৰত্যেকজন মানুহ আমি ৰখি আছোঁ সেইকাৰণে প্লিজ আকৌ এটা ৰিকুৱেষ্ট টু আৱাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰ
প্লিজ টেক ইমিডিয়েট একশ্যনছ ইমিডিয়েট আমাৰ টিম বনাওক বেলেগৰ টিম ষ্ট্ৰং হৈ ৰেডি হৈ বহি আছে আমাৰ টিমেই নাই ছেকেণ্ড কথা স্পেচিয়েল কোৰ্টটোত দিয়ক আৰু থাৰ্ড কথা মই ইচ এণ্ড এভৰি আছামিজ পিপল আই এম টকিং এবাউট পিপল সেইকাৰণে আপোনালোকৰ ইউ আৰ দ্য অনলি ৱে আমি যাৰ থ্ৰুৱেদি আমি আমাৰ মেছেজখিনি আৰু এইখিনি আজি আমি কিন্তু মানে এতিয়া আৱেগিক নহয় তাৰমানে এতিয়া এইটো মানে আমাৰ কাৰণে আচৰিত আৰু দুখ লগা কথা এটা হৈ গৈছে তাৰমানে কাৰণ বস্তুটো দেখিছোঁ লাহে লাহে নাইকিয়া হৈ গৈছে আৰু আমি মানে একদম এটা কোণাত পৰি গৈছোঁ তাৰমানে চ' প্লিজ আমাৰ এই গোটেইসকলৰ আজি যিখিনি আমি ৰিকুৱেষ্ট দিলোঁ সেই ৰিকুৱেষ্টখিনি যেন আমাৰ অনাৰেবল CM ছাৰে ৰাখে আৰু ৰাইজ আপোনালোক নহ'লে নহ'ব